মৰ্নিং এভৰিৱান আজি বিছনা ইয়াত দিছে দেখাই পাইছে পিছে সি আজিয়ে নহয় প্ৰায়ভাগ বিছনা সিয়ে পাৰে কাৰণ ৰাতিপুৱা উঠি মই এইখিনি কাম কৰোঁ মানে সি সদায় বিছনাখন পৰা কামখিনি কৰে যেহেতু আগতে ইহঁতৰ অভ্যাস আছিল হোষ্টেলত এইবিলাক কাম কৰা আৰু এতিয়া যেহেতু হোষ্টেলত নাথাকে তথাপিও নিজৰ ঘৰৰ কাম পৰাপক্ষত কৰি দিবলৈ চেষ্টা কৰে যিমানখিনি পাৰে আৰু এপিনে মই গা পা ধুই আহিলোঁ এতিয়া অকণমান ছানস্ক্ৰীম লগাই লৈছোঁ কাৰণ আজি দুদিনমানৰ পৰা অকণমান লখিমপুৰত বৰষুণটো এই ৰ'দটো দিব ধৰিছে আৰু এতিয়া মই ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ আৰু চুলিখিনি যিহেতু ধুই আহিছিলোঁ অকণমান চুলিখিনি ড্ৰাই কৰি ল'লোঁ কাৰণ এতিয়াৰ পৰা আৰু ঘৰলৈ যিহেতু অহা নহয় সেইকাৰণে এতিয়া ধুনীয়াকৈ ভাতটো উঠাই ল'লোঁ দেহাহঁতক ভাত কেইটামান খুৱাই পঠিয়াবৰ কাৰণে আৰু সদায় মই স্কুলৰ পৰা বাহিৰে মাহঁতৰ ঘৰলৈ যাওঁগৈ আৰু দেহাহঁতৰ স্কুল ছুটি হ'লেহে আনো আজি পিছে দেহাহঁতৰ 4 নম্বৰটো পৰীক্ষা মানে আৰু মাত্ৰ পৰীক্ষা 3টা আছে এতিয়া ধুনীয়াকৈ ইহঁতক কাপোৰকেইটা পিন্ধাই লওঁ ঋষভে পিছে নিজে পিন্ধিব পাৰে কিন্তু ছোৱালীয়ে পিন্ধিব নোৱাৰে তাক মই নিজে পিন্ধাই দিব লাগিব এয়া দেখিছেনে তাইক মই নিজে পিন্ধাই দিছোঁ আহি পিনে ঋষিয়ে নিজে পিন্ধি আছে এতিয়া ইহঁতক এইপিনে ৰেডি কৰিছোঁ এইপিনে ভাতটো হৈ আছে আৰু মই উলিয়াই ফেনৰ ওচৰত থৈ আহিছোঁ যিহেতু ঠাণ্ডা হ'ব লাগিব আৰু ৰাতিপুৱা ইহঁতি বৰ বিশেষ বেলেগ বস্তু খাই নাযায় গৰম ভাত দালি পাপৰ বা ডিম বইল হ'লে ইহঁতৰ হৈ যায় এতিয়া এইপিনে দেহাক ৰেডি কৰি ল'লোঁ আৰু এইপিনে ঋষিক অলপমান মুখত ক্ৰীম লগাই দিওঁ আৰু ইহঁতি যিহেতু চুলিত তেল নলগায় মই নিজে মানে জোৰ জবৰদস্তি কৰি ইহঁতক তেলটো লগাই দিবলগীয়া হয় এতিয়া সেইটো কাৰণে ইহঁতক ধুনীয়াকৈ ৰেডি কৰি উলিয়াই লৈছোঁ কি ক'ব সকলো মাকৰে এনেকুৱা হয় চাগে ৰাতিপুৱা সময়খিনি বহুত দৌৰা লাগে মোৰ কিন্তু সদায় লাগে এদিন নহয় মই 10 মিনিট আগত উঠোঁ বা 10 মিনিট পিছত উঠোঁ এতিয়া ধুনীয়াকৈ ইহঁতক ভাতটো খুৱাই লৈছোঁ খুৱাই লৈ পিনি এতিয়া মই লৈ যাওঁ ইহঁতক কাৰণ টাইমটো 3 মাহমান চালোঁ টাইমটো চাইছোঁ যদিও মানে 8:20 অলৰেডি ঘৰতে হ'ল 8:30 গেট ক্ল'জ কৰি দিব এতিয়া আকৌ আহি পিনি ফচিমহি জামত মানে সদায় স্কুলৰ সন্মুখত এইটো অৱস্থা সদায় হয় আমাৰ এতিয়া ইয়াত ধুনীয়াকৈ স্কুলত ইহঁতক থৈ এতিয়া মাহঁতৰ ঘৰলৈ বুলি আহিলোঁ এপিনে আহি পালোঁহি মাহঁতৰ ঘৰ এপিনে মায়ে বাহিৰত কাপোৰ মেলি আছে যিহেতু ঘৰত পানী এগিলাচো খাবলৈ আজি সময় নাপালোঁ এতিয়া ধুনীয়াকৈ চাহ একাপ খাই লওঁ আৰু নতুন মোবাইলৰ পৰা নতুন ভিডিঅ'সমূহ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব